নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এবাৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত আজি কিমান লোক কোভিডত আক্ৰান্ত হ'ল কিমান লোকে সাৱটিলে মৃত্যু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি টুইটাৰৰ যোগে জনাইছে আৰু ৰাজ্যৰ কোভিড পৰিস্থিতি বহুখিনি উন্নতি হৈছে তথাপিও জিলা বিশেষ কোভিড ইতিমধ্যে নিষেধাজ্ঞাও এতিয়াও বাহাল আছে সতৰ্কমূলক ব্যৱস্থা হিচাপে জিলাই জাৰি কৰা হৈছে এনে কোভিড নিষেধাজ্ঞা যাৰ 22 জুনলৈ ইতিমধ্যে জাৰি কৰি থাকিব পৰৱৰ্তী সময় পৰিস্থিতি চাই চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে কিন্তু চৰকাৰে ইতিমধ্যে নতুন SOP জাৰি কৰিছে অহা 22 জুনলৈকে আৰু এই 22 জুনলৈকে সকলো পৰিস্থিতি চাব তাৰপিছতে নতুন সিদ্ধান্ত গ্ৰহণ কৰিব আৰু বৰ্তমান ইতিমধ্যে 27খনকৈ জিলা সম্পূৰ্ণৰূপে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কোভিড পৰিস্থিতি উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিডৰ পজিটিভিটি হাৰো ইতিমধ্যে হ্ৰাস পাই আহিছে ৰাজ্যৰ আজিও কোভিড পজিটিভিটি হাৰ 3%তকৈ কম হৈছে আজিৰ দিনটোতে কোভিডে প্ৰাণ কাহিনীছে 33গৰাকী লোকৰ আৰু আপোনালোকে স্ক্ৰীনত দেখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্ট তেওঁ টুইটাৰ একাউণ্টত ইতিমধ্যে এই কথা স্পষ্টভাৱে ঘোষণা কৰিছে বিগত 24 ঘণ্টা ৰাজ্যত কৰোনাৰ আক্ৰান্ত হৈ 3700 গৰাকী লোক আক্ৰান্ত হৈছে আৰু আজি 1,71,920টা কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত কোভিডৰ আক্ৰান্ত হৈছে 204 গৰাকী লোকৰ পাছতো এই মুহূৰ্তত আজি দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত আনিছে বৃহৎ ভয়ানক আইন কিয়নো এতিয়াৰ পৰা জনসংখ্যা নীতি নামানিলে চৰকাৰী সুবিধা কোনো সুবিধাই নাপাব আৰু এতিয়া আপোনাৰ ঘৰত যদি দুটাতকৈ অধিক সন্তান আছে তেন্তে আপুনি চৰকাৰী সুবিধা পোৱাটো বাদ পৰিব অসম চৰকাৰে আনিছে জনসংখ্যা নীতি আইন আৰু এটি স্পষ্টভাৱে কৈছে যে চৰকাৰে ইতিমধ্যে পৰ্যায়ক্ৰমে জনসংখ্যা নীতি আইন আনিছে আৰু 2 সন্তানতকৈ অধিক হ'লে নাপাব চৰকাৰী কোনো আঁচনি আৰু এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আৰু পৰ্যায়ক্ৰমে ৰাজ্যত অনা হ'ব জনসংখ্যা নীতি আইন আৰু এই খবৰটো পোৱাৰ পিছতে সাধাৰণ নাগৰিকৰ মাজত ইতিমধ্যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো 2টা সন্তানৰ বা থকা পৰিয়ালৰ পৰিকল্পনাক লক্ষ্য হিচাপে লৈছে চৰকাৰে আৰু জনসংখ্যা নীতি নামানিলে চৰকাৰী সুবিধা নাপাব এইসমূহ পৰিয়ালে আৰু কিন্তু তাৰ লগত এটা কথা স্পষ্ট কৰিছে যে চাহ বাগিচা আৰু অনুসূচিত জাতি জনজাতিৰ বাবে প্ৰযোজ্য নহয় এই নীতি আৰু আগন্তুক যি বিধানসভা হ'ব এই অসম চৰকাৰে এই নতুন বিল উত্থাপিত কৰিব আৰু অসম চৰকাৰে আনি আছে এই জনসংখ্যা নীতি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্ট কৰাৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল হাই ভল্টেজ সংবাদমেল সম্বোধন কৰি মাইক্ৰ' ফাইনেন্সৰ ঋণক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনসকল মহিলাই ঘূৰাই পাব ঋণ আৰু ইতিমধ্যে মাইক্ৰ' ফাইনেন্সৰ ঋণক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ আৰু আজি এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনৰ সময়ত প্ৰতিখন সভাতে মই দুখীয়া মহিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ব বুলি কৈছিলোঁ আৰু আমি যি কৰিব লাগে সেয়া দুখীয়া আৰু আন্তঃজনৰ বাবে কৰিব লাগিব প্ৰথম কথা আৰু আমাৰ লক্ষ্য হৈছে দুখীয়া আৰু আন্তঃজনৰ বাবে আমি কৰিব লগা কামখিনি আৰু আমি কোনো ধনী মানুহৰ লোন ৰেহাই কথা কোৱা নাছিলোঁ এয়াও উচিত নহয় আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে অসমৰ মহিলাই 12,500 কোটি টকাৰ লোন লৈছে আৰু দীৰ্ঘ আলোচনাৰ অন্তত মাইক্ৰ' ফাইনেন্সসমূহে এই লোনৰ পৰিমাণ 8,250 কোটিলৈ কমোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কমোৱাৰ কাৰণ আছে মাইক্ৰ' ফাইনেন্সৰ 1,25,000 ওপৰত লোন দিব নোৱাৰে কিন্তু ক'ৰবাত তেওঁলোকৰ 2 লাখ লোকে দিছে লোন আৰু সেয়ে 75,000 টকা তেওঁলোকে নিজেই ৰেহাই দিব এইখিনি ৰেহাই দিয়াৰ পিছত তেওঁলোকৰ কোনো লোনৰ পৰিমাণ হ'ল 8,250 কোটি টকা আৰু যেতিয়া কোনো মহিলাক আমি ঋণ মাফ কৰি দিম আৰু এবাৰ যদি তেওঁৰ নামটো NPA হিচাপে গুচি গ'ল তেতিয়া সেইসকল মহিলাগৰাকী আৰু তেতিয়া তেওঁৰ পৰিয়ালে ভৱিষ্যত কোনো লোন ল'ব নোৱাৰিব এইখিনিতে আহিছে ডাঙৰ কথা কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰে যি লোন মাফ কৰিব সেই পৰিয়ালটোৱে কোনো কাৰণতে আৰু ভৱিষ্যতে লোন ল'ব আৰু কোনো কাৰণতে নোৱাৰে আমি ইয়াৰ উপৰিও প্ৰতিটো দৃষ্টি ৰাখিব লাগিব যে যদি আমি এই 22 লাখ মহিলাক ঋণ ৰেহাই দিওঁ তেতিয়া ভৱিষ্যতে কেতিয়াও বেংকৰ পৰা আন আঁচনিবোৰ লোন ল'ব আজিৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বাম্পাৰ অফাৰ লগতে কৈছে এপ্ৰিলৰ পৰা চৰকাৰী কৰ্মচাৰীৰ 30% বেতন বৃদ্ধি কৰা হ'ব আৰু প্ৰথমতে ইয়াত কয় যে সকলো চৰকাৰী কৰ্মচাৰীৰ বেতন বৃদ্ধি কৰাৰ লগতে অৱসৰ গ্ৰহণৰ বয়স অত্যন্ত সময়সীমা বৃদ্ধি কৰি দিছে ৰাজ্য চৰকাৰে সোমবাৰে সকলো চৰকাৰী কৰ্মচাৰী শিক্ষকৰ বেতন 30% বৃদ্ধি কৰাৰ লগতে ঘোষণা কৰিছে যে অৱসৰ বয়স 58ৰ পৰা বৃদ্ধি কৰি 61 বছৰ কৰা হৈছে কিয়নো কৈছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰায়ে সোমবাৰে বিধানসভাত এই ঘোষণা কৰিছে তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা প্ৰায় 9.17 লাখ
কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভৰ এই লোকৰ সহায় হ'ব। 2021 চনৰ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব এই পাছত এই মুহূৰ্তত আজি দিনটো আন এটাই বহুতেই ডাঙৰ এটা ভয়ানক খবৰ মুকলি হৈ আহিছে। কিন্তু ভয়ংকৰ খবৰ, ইতিমধ্যে অসমৰ নদীৰ পানী পোৱা গৈছে কৰোণা ভাইৰাছ। কিন্তু তথ্য আৰু লাভৰ পিছতে আচৰিত হৈ পৰিল সকলো গৱেষকসকল। কিন্তু বিগত এবছৰ অধিক সময় ধৰি সমগ্ৰ বিশ্বতে বিভাষিকাময় পৰিৱেশৰ সৃষ্টি হৈ আহিছে কৰোণা ভাইৰাছে। প্ৰতিদিনে ভাইৰাছক লৈ ভিন্ন নতুন তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে। কিন্তু শেহতীয়াকৈ এক নতুন তথ্যই দেশৰ বহু চহৰত নৰ্দমা লাইনত কৰোণা ভাইৰাছৰ জীৱিত অৱস্থাত থকা নিশ্চিত হৈ পৰিছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰকৃতিৰ পানীক উৎসত ইতিমধ্যে ধৰা পৰিছে কৰোণা ভাইৰাছ। আৰু গুজৰাটৰ আহমেদাবাদৰ সৰ্বমতি ইতিমধ্যে নদীত কৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰা হৈছে। আৰু তাৰপিছতে নদীখনত গ্ৰহণ কৰা সকলো নমুনাতে পানী ধৰা কৰোণা ভাইৰাছত ইতিমধ্যে উপস্থিতি লাভ কৰাক লৈ আচৰিত আৰু ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে, হাহাকাৰ হৈ পৰিছে সাধাৰণ নাগৰিকৰ ওপৰত। কিন্তু খবৰমতে নদীৰ লগতে গুজৰাটৰ আহমেদাবাদৰ অন্যান্য পানীৰ উৎস কানকাৰিয়া আৰু চন্দুৱালা হ্ৰদৰ পৰাও নমুনা সংগ্ৰহ কৰা হৈছিল। আৰু এই আটাইবোৰ নমুনাতে কৰোণা ভাইৰাছৰ উপস্থিতি ধৰা লাভ কৰা গৈছে। আৰু গুজৰাটৰ নদীত এই বৃহৎ সংখ্যক নমুনা পজিটিভেৰে চিনাক্ত হোৱাৰ পিছতে বিজ্ঞানীসকলে গুৱাহাটীতো নদীৰ পানীৰ নমুনা ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল। কিন্তু এইবাৰ পৰীক্ষাত অসমৰ ভৰলু নদীৰ পৰা লোৱা নমুনাত কৰোণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। কিন্তু প্ৰথমতে বাহিৰত ওলাইছিল, কিন্তু বৰ্তমান এইখন অসমতে ওলাইছে নদীত বা কৰোণা ভাইৰাছৰ। আৰু প্ৰতিটো নমুনাতে কৰোণা ভাইৰাছৰ অৱস্থিতি ওলাইছে। অনুসন্ধান পোৱা গৈছে যে নদীৰ পৰা লোৱা নমুনাবোৰত ভাইৰাছৰ উপস্থিতি বহুত বেছি আছিল। নদীৰ পানীত কৰোণা ভাইৰাছৰ উপস্থিতিক লৈ চলোৱা গৱেষণাত ITI আৰু ইতিমধ্যে গান্ধীনগৰাকীকৈ ধৰি দেশৰ 8টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল। গৱেষণাটোত নতুন দিল্লীৰ আৰু জেইনডৰ পৰিৱেশ বিজ্ঞানী বিদ্যালয় শিক্ষাৰ্থীসকলকো অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু গান্ধীনগৰস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু পৃথিৱীৰ বিজ্ঞান বিভাগৰ মনীষ কুমাৰে এই সম্পৰ্কত কৈছে যে এনেদৰে এতিয়ালৈকে কৰোণা ভাইৰাছৰ কেৱল নলা নৰ্দমাতহে জীৱিত অৱস্থাত থকাৰ নিশ্চিত কৰা হৈছিল। কিন্তু যেতিয়া আমাৰ দলটোৱে নদীৰ পানী নমুনা পৰীক্ষা কৰিবলৈ লৈছিল, আচৰিত তথ্য পোহৰলৈ আহিছে। কিয়নো আহমেদাবাদৰ সৰ্বাধিক সংখ্যক আৱৰ্জনা পানীৰ শোধন প্ৰকল্প আৰু গুৱাহাটীত এতিয়াও নাই। আৰু ইতিমধ্যে যেতিয়া আমাৰ দলে 2খন ঠাইতে পানীৰ নমুনা পৰীক্ষা কৰিছিল, 2 ঠাইতে কৰোণা ভাইৰাছৰ ধৰা পৰিছিল। তাক লৈ এতিয়া হাঁহি পোৱাৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিন্তু চৰকাৰে এখন বৃহৎ আঁচনি জাৰি কৰিছে। এই আঁচনিৰ পৰা আপুনি লাভ কৰিব লাখ টকা ধন। কিন্তু এই আঁচনি মাত্ৰ আপুনি 4,500 টকা বিনিয়োগ কৰিলে আপোনাক চৰকাৰ ৰিটাৰ্ণ লাভ কৰিব 1 কোটি টকা ধন। আৰু কিন্তু কেনেকৈ জানক সবিশেষ। আৰু এই চৰকাৰী আঁচনি লাভ কৰিবৰ বাবে ইয়াত কৈছে যে কৰোণা মহামাৰীৰ মাজতে যদি আপুনি সামান্য ধৰণে কোটিপতি হোৱাৰ কথা ভাবিছে, তেন্তে আপুনি সহজতে পূৰণ কৰিব পাৰিব আপোনাৰ এই সপোন। আৰু ইয়াত কৈছে প্ৰণালীবদ্ধভাৱে আঁচনি SIP ছিষ্টেম ইনভেষ্টমেণ্ট প্লেন জৰিয়তে ইয়াত কৈছে যে আৰু ইতিমধ্যে আপুনি এই সৈতে সামান্য বিনিয়োগ কৰি কোটিপতি হ'ব পাৰিব। আজিৰ সময়ত হৈছে উন্নত লাভৰ এটা সৰ্বশ্ৰেষ্ঠ বিকল্প। কিন্তু শ্বেয়াৰ বজাৰ বৃদ্ধি আৰু পতনৰ বাবে ইয়াৰ ৰিটাৰ্ণ বৃদ্ধি হ্ৰাস পাব পাৰে। বিশেষজ্ঞসকলে বৰ্তমান বিশ্বাস কৰে যে যদি এজন বিনিয়োগকাৰীয়ে SIPৰ জৰিয়তে অধিক ৰিটাৰ্ণ পাব বিচাৰে, তেন্তে তেওঁলোকে ইয়াত দীৰ্ঘম্যাদী বিনিয়োগ কৰিব লাগিব। SIPত কমপ্লিমেণ্ট আৰু লাভৰ সুবিধা পোৱা যায়, য'ত ইতিমধ্যে ইয়াৰ বাবে বিশেষজ্ঞসকলে 15 পৰা 20 বছৰৰ বাবে বিনিয়োগ কৰাৰ পৰামৰ্শ দিয়ে। আৰু ইয়াত 15 পৰা 20% ইতিমধ্যে ৰিটাৰ্ণ আছে। লগতে কৈছে বজাৰ বিশেষজ্ঞসকলৰ মতে যদি আপুনি ইয়াত 20 বছৰ বিনিয়োগ কৰে, তেন্তে আপুনি গ্ৰাহকসকলে 15 পৰা 20% ভিতৰত ৰিটাৰ্ণ পাব পাৰে। এই মুহূৰ্তত বিনিয়োগকাৰীসকলে ইতিমধ্যে কেনেধৰণৰ SIP আৰু নীতি বাছনি কৰিব পাৰে তাক লৈ ইতিমধ্যে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব সকলো। যদি সঠিক সময়ত আপুনি SIP বাছনি কৰা হয়, তেন্তে আপুনি 15% পৰা 20%লৈকে ৰিটাৰ্ণ পাব চৰকাৰৰ ফালৰ পৰা। আৰু উদাহৰণস্বৰূপে যদি আপুনি SIP 4,500 টকা বিনিয়োগ কৰে, তেন্তে ইয়াৰ ওপৰত 15% ৰিটাৰ্ণ আশা কৰে। আপুনি এই বিনিয়োগ 20 বছৰৰ বাবে কৰিছে, তেন্তে SIP কেলকুলেটৰ সহায়ত ইয়াৰ ওপৰত লাভ কৰিবলগীয়া মুঠ ৰিটাৰ্ণৰ কথা ক'লে আপুনি 20 বছৰ অন্তত ইতিমধ্যে এই ধনসমূহ 6821 আৰু 387 টকা গৰাকী হ'ব পাৰে। আৰু ইতিমধ্যে অৱশ্যে এই এটা কৌশল সহায়ত আপুনি ইয়াক 1 কোটি টকালৈ ৰূপান্তৰিত কৰিব পাৰে। 1 কোটি টকাৰ পুঁজি কেনেদৰে আপুনি কৰিব, যদি